নমস্কাৰ আপোনালোকে চাই আছে বিশ্বনাথৰ বাতৰি আৰু আজি আমি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা বিশেষ প্ৰতিবেদন অসমৰ এতিয়া সকলো প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগম ঘটিছে এটা বিশেষ অঞ্চলত আৰু সেয়া হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ কি অনুষ্ঠান আছে আৰু কেতিয়ালৈকে আছে এই সকলোখিনি কথা সামৰি আপোনালোকৰ আগত আজিৰ এই বিশেষ প্ৰতিবেদনলৈ লৈ আহিছোঁ আৰু এই প্ৰতিবেদনটো আৰম্ভ কৰাৰ আগতে আহক চাওঁ পোনপ্ৰথমে এই সমন্বয় ক্ষেত্ৰৰ সমগ্ৰ অঞ্চলটোৰ এক দৃশ্য উজলি উঠিব সদিহে বাজিব শোণিতপুৰৰ বুকু হ'ব মুখৰিত ভকতিৰ অমিয়তা ভকতিৰ অমিয়তা কিংবদন্তীয়ে কয় বহু কথা নিৰুদ্ধৰ এই প্ৰণয় গাথা আজিও ইতিহাসে আছে সুঁৱৰি হৰিহৰৰ যুদ্ধৰ সোণালী স্মৃতি শোণিতেৰে ৰাঙলী বান ৰজাৰ নগৰ এজৰে নৈ বৈ হ'ল তেজপুৰ চহৰ গাভৰু পাঁচ নৈৰ পৰা চতিয়ালৈ তেজপুৰৰ পৰা চাৰিদুৱাৰলৈ নাগ শংকৰ আৰু উত্তৰ জামুগুৰি মধ্যতে আছে আমাৰ জামুগুৰি সাতো আঞ্চলিক মিলি হ'ল তেজপুৰ জিলাখনি হ'ল তেজপুৰ জিলাখনি কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন এয়া জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে ৬, ৭, ৮ ফেব্ৰুৱাৰী তাৰিখে আৰু এই অধিৱেশনৰ কাৰণে সমগ্ৰ উত্তৰ পূব ভাৰতৰ লক্ষ লক্ষ ভকত আহি ইয়াত সমবেত হ'ব আৰু ইতিমধ্যে ভকতৰ আগমন আৰম্ভ হৈছে বহুজন ভকতেই খোজকাঢ়ি বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ ইয়াত উপস্থিত হৈছে আমাৰ ইতিমধ্যে ভজনালয় মূল মণ্ডপ মূল তোৰণ সেৱা বাহিনী শিবিৰ বা বিশেষ প্ৰতিনিধি শিবিৰ আদি বা আমাৰ নাটঘৰ বা নামঘৰ আমাৰ যোৱা ১৭ জানুৱাৰী তাৰিখেই আমাৰ তাৰ আসনভাগ প্ৰতিষ্ঠা কৰা হৈছে আৰু ইতিমধ্যে ১৭ জানুৱাৰীৰ পিছৰ পৰা তাত ৩ সন্ধ্যা তাত প্ৰসংগ চলি আছে তাত ভক্তৰ লানি নিচিঙা ভিৰ আমি আপ্লুত হৈছোঁ তো আমাৰ গোটেই জিলাখনেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলৰ বাহিৰেও বিভিন্ন জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে আমাৰ জিলাবাসীৰ ৰাইজে ইয়াত উঠি পৰি লাগিছে যাতে এই অধিৱেশনত সমবেত হোৱা লক্ষ লক্ষ ভকতৰ যাতে আতিথ্যত কোনো ধৰণৰ ত্ৰুটি বিচ্যুতি নহয় তা আমি আপোনাসৱৰ এই সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসম তথা উত্তৰ পূব ভাৰতৰ সমস্ত ভকত সবলৈকে আমি সেৱা জনাইছোঁ যাতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬, ৭, ৮ ফেব্ৰুৱাৰী তাৰিখে তেখেতসকলে অৱগাহন কৰে আৰু আমাক আপ্লুত কৰে তাৰেই কামনাৰে আমি সবাৰ প্ৰতি আমি আন্তৰিক সেৱা জনাই নিমন্ত্ৰণী সেৱা ধৰিছোঁ কৃষ্ণ কিমানমান ভকত আগমন হোৱাৰ সম্ভাৱনা আছে আপোনালোকে কিমানমান ধাৰণা কৰিছে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি ক'লে তাত অগণন ভকত তাত হয় লানি নিচিগা হয় তা আমি এটা অংক এটা ভাবিছোঁ যে বিশেষকৈ প্ৰতিদিনে আমাৰ 4 লাখ ভকত আহিব লাগে আৰু আমাৰ যিখন 8 ফেব্ৰুৱাৰী তাৰিখ
য'ত ধৰ্মধ্বজা উত্তোলন আৰু ভাগৱত ভ্ৰমণ, তাততো 10-12 লাখ মানুহৰ আমাৰ ভকতৰ সমাগম হ'ব। আমি ঠিক তেনেধৰণে আমাৰ ভকত মানে সমূহৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি ঠিক তেনেধৰণৰ প্ৰায় 4,10,35,000 টকাৰ বাজেট গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ কামবিলাক প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াত আমাৰ প্ৰায় 1500 বিঘা মাটি, এই গোটেইখিনি এই 1500 বিঘা মাটিৰ ইয়াৰ নিকটৱৰ্তী যিসকল ভূমিদাতা তেখেতসকলে খুব আনন্দৰে এইখিনি দান কৰিছে। আমি তেখেতসকলৰ আচলতে ওচৰত কৃতজ্ঞ আৰু এই সংবাদ মাধ্যমৰ জৰিয়তে এই ভূমি দান দিয়া, আমাক সেৱা হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰা এই ভূমিদাতাসকলৰ প্ৰতি আমি আন্তৰিক আদৰণি সমিতিৰ তৰফৰ পৰা আন্তৰিক সেৱা জনাইছোঁ। তেখেতসকলৰ মহানতা আচলতে আমাৰ জিলা শাখাৰ ইতিহাসত স্বৰ্ণাক্ষৰে খোদিত হৈ ৰ'ব। ইয়াত আমাৰ ভোজনালয়ত সাধাৰণতে আমি 3টা কক্ষৰ ব্যৱস্থা কৰিছোঁ, তাৰমানে 5,000, 5,000 আৰু 2,000। 5,000 আহাৰ গ্ৰহণ কৰি থাকিব আৰু 5,000 আমাৰ চাফ চিকুণ হৈ থাকিব আৰু 2,000ৰ কাৰণে আমাৰ বিশেষকৈ ছুপাৰ মানে ছিনিয়ৰ, তাৰমানে যথেষ্ট বয়োজ্যেষ্ঠ তেখেতসকল 80ৰ ঊৰ্ধৰ যিসকল বহুত ভকতে আমাৰ আচলতে ভোজনালয়ত অন্ন গ্ৰহণ কৰিবৰ কাৰণে মনে বিচাৰে আৰু তেখেতসকলক যাতে আমি সুবিধা কৰি দিব পাৰোঁ। আৰু যিবিলাক বিশেষভাৱে সক্ষম লোক বা ধৰক এতিয়া কলাত কেঁচুৱা থকা মহিলা, এইসকলক আমি এই 2,000 কোঠাটোত আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ। আমি শেষত এইটোৱেই ক'ব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি কোৱাৰ লগে লগে আচলতে ভক্তৰ মানে অধিৱেশন, মানে ভক্তৰ মানে পৰিশ্ৰম ত্যাগ অবিহনে এনেধৰণৰ এখন বৃহৎ পৰিসৰৰ য'ত নেকি ধনবল জনবলৰ প্ৰয়োজন হয় তেনেধৰণৰ অধিৱেশন এখন সুসম্পাদন কৰা কোনো কাৰণৰে সাধ্য নহয়। গতিকে আমি জানো যে মাউসে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই। আমি ইয়াকেই সৰগত কৰি গোটেই সমগ্ৰ জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আমি আমাৰ এই অনুষ্ঠানভাৱৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনাৰে আমি তেখেতসকললৈকে নিমন্ত্ৰণী সেৱা জনাইছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। আমি আচলতে আমাৰ অবিভক্ত শোণিতপুৰ জিলাত এইবাৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক যি অধিৱেশন হৈছে, ইয়াক লৈ আচলতে আমি সকলো উৎসুক হৈ আছোঁ আৰু এটা উদুলি মুদলি পৰিৱেশৰ সৃষ্টি হৈছে। আমি যিহেতু কাষৰীয়া বিশ্বনাথৰে আৰু আমি সকলো আচলতে মিলি ইয়ালৈ আহি আছোঁ এইকেইদিন আৰু আমি দেখা পাইছোঁ যে এইকেইটা দিনত যোৱা যথেষ্ট আচলতে ব্যস্ততা আমি দেখা পাইছোঁ, যথেষ্ট মানুহ ইয়ালৈ আহি আছে আৰু আমি যিমান দূৰ শংকৰদেৱ সংঘৰ যিবিলাক স্থানত অধিৱেশন চাইছোঁ তাতকৈ কিছু আমি ইয়াতে আচলতে ব্যতিক্ৰম আমি দেখা পাইছোঁ। আমি ইয়াৰে আদৰণি সমিতিৰ সভাপতি, সন্মানীয় সভাপতি আমাৰ প্ৰভাকৰ বৰ্মন ডাঙৰীয়া তথা আমাৰ কাৰ্যকৰী সভাপতি তথা নলবাৰী সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াক আচলতে অশেষ ধন্যবাদ জনাইছোঁ। পদ্ম হাজৰিকা ডাঙৰীয়াই আচলতে যথেষ্ট তৎপৰতাৰে ইয়াত কাম কৰি আছে আৰু তাৰ বাবে এটা সুন্দৰ পৰিৱেশ ইয়াত গঢ় লৈ উঠিছে। ইতিমধ্যে অগতানুগতিক আমি কিছু সময় আগতে যিখন পতাকা উত্তোলনস্থলীক আমি ভ্ৰমণ চাইছিলোঁ, আমি দেখা পাইছোঁ যে এখন নৌকাত পতাকা এইবাৰ উত্তোলন কৰা হ'ব 8 ফেব্ৰুৱাৰী তাৰিখে। পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাপ ডাঙৰীয়াই আচলতে পতাকা উত্তোলন কৰিব। আচলতে সুন্দৰ এটা পৰিৱেশ, ইয়াতে বিভিন্ন স্থানৰ পৰা এতিয়া মানুহ আহিবলৈ লৈছে। ইয়াত সুন্দৰকৈ নামঘৰ আচলতে নিৰ্মাণ কৰি তোলা হৈছে। আটাইখিনি দৃশ্য আমি যদি ক'বলৈ যাওঁ আৰু যিটো মঞ্চ, সেইটো মঞ্চ ধাৰিৰে আচলতে তৈয়াৰ কৰি আছে, আটাইখিনি এটা অগতানুগতিক দৃশ্য। গতিকে সকলোৰে এটা সমন্বয়ৰ মাজেদি এটা সুন্দৰ এটা পৰিৱেশ আচলতে জামুগুৰিহাটৰ যি আমাৰ নাহৰবাৰী পথাৰ বা ধলাই বিলৰ আমাৰ যি নাহৰবাৰী পথাৰ, এইখন উজ্জীৱিত হৈ পৰিছে আৰু লোকাৰণ্য হৈ পৰিছে। ইতিমধ্যে যথেষ্ট মানুহ ইয়াত গোট খাইছে আৰু আমি 6, 7, 8 ফেব্ৰুৱাৰীত যথেষ্ট মানুহৰ ইয়াত সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। আমি যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই কাৰ্যসূচীত সকলোৱে সহায় সহযোগিতা আমি আগবঢ়াম, গতিকে আমি সকলোকে আচলতে আমন্ত্ৰণ জনাইছোঁ, আহক আমাৰ এই জামুগুৰিহাটলৈ আহক আৰু আমাৰ ধলাই বিলৰ যি আমাৰ নাহৰবাৰী যিখন পথাৰ, নাহৰবাৰী পথাৰ, এই পথাৰখনৰ লগতে আমাৰ যি আছে সেইখিনি আচলতে সকলোৱে উপভোগ কৰক। সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমাৰ সাংবাদিক বন্ধুসকলেও যথেষ্ট ইয়াতে কষ্ট কৰি আছে, তেখেতসকলকো আচলতে ধন্যবাদ জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন সফল কৰোৱা হওক। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জয়, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়, জয় এক শৰণ হৰিনাম ধৰ্মৰ জয়। কৃষ্ণ।